দোস্ত খেলাত মাল পাই পিনে মালামাল হোৱা মানুহ আমি তামাম দেখিছো। চিনেমাই আছে মালামাল উইকলি বুলি, কিছুমানে গাড়ী পায়, কিছুমানে কৰোট টকা পায়। কিন্তু আজি মই এনেকুৱা এখন খেলাৰ কথা আপোনালোকক কম, যিখন হয়তো এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ খেলা। মই জন্মাৰ আগৰ পৰা 1992ৰ পৰা যিখন খেলা চলি আহি আছে, প্ৰায় শুনি আপুনি পাগল হৈ যাব। এই খেলাখন আবুধাবিত হয়, কিন্তু গোটেই ৱৰ্ল্ডৰ মানুহে ইয়াত পাৰ্টিচিপেট কৰে। বিগ টিকেট, আপুনি গুগলত একবাৰ মাৰি চাব। ইয়াৰ প্ৰাইচবিলাক কেনেকুৱা জানেনে? 25 মিলিয়ন দিৰাম ৰুপিছলৈকে কনভাৰ্ট কৰি ল'ব, পাগল হৈ যাব। ইয়াৰ উপৰিও সপ্তাহত 5জন উইনাৰে পাব 1.5 লাখ দিৰামলৈকে, 5জনে বোনাছ পাব 1.5 লাখ দিৰাম। ইয়াৰ উপৰিও ৰেঞ্জ ৰভাৰ কাৰৰ পৰা যিমান হেভি প্ৰাইজ আছে, চব এইখন খেলাত থাকে। মানে এইখন অথেণ্টিক খেলা কাৰণে গোটেই ৱৰ্ল্ড ফেমাছ। আৰু যেতিয়া চলি থাকে খেলাখন, তাতো আপুনি জিকিব পাৰে 1.5 লাখ দিৰামলৈকে। এই খেলাখনত টিকেট কাটা লাষ্ট ডেট হৈছে এপ্ৰিলৰ 30 তাৰিখ। আৰু 1 মে'ত 1.5 লাখ দিৰাম পাব 5জন উইনাৰে, আৰু 3 মে'ত 25 মিলিয়ন দিৰাম পাব, আৰু 5জন লাকি উইনাৰে 1.5 লাখকে পাব বোনাছ আৰু ৰেঞ্জ ৰভাৰ কাৰ। ভাই আবুধাবিৰ কথা এতে ভাৰতত কৈ ফেলে কি লাভ? লাভ আছে, কাৰণ ভাৰতৰ মানুহ নহয়, গোটেই ৱৰ্ল্ডৰ মানুহে টিকেটটো কাটে। বিগ টিকেট আপোনালোকে চাব পাৰে bigticket.ae এই ৱেবছাইটটোত গৈ পিনে কি লেভেলৰ খেলা পাতে, পাগল হৈ যাব। একবাৰ চাওক আৰু লাখটো নিজৰ সেই কৰক। মইতো বিগ টিকেট কাটি সেইদিনা কৈছোৱেই।